দোস্ত নমস্কাৰ ফ্ৰেণ্ড। আজি মই এনেকুৱা এটা বিজনেছ প্লেন লৈ আহিছোঁ যোনটো প্ৰডাক্ট বেছ কোম্পানী হয়, দুটা লেগৰ জেনেৰেশ্যন প্লান হয়, কোম্পানী ইণ্ডিয়ান কোম্পানী হয়। কোম্পানীটোৰ নাম হ'ল নেগ'চিয়া গ্ল'বেল প্ৰাইভেট লিমিটেড। আপুনি যোনটো ডেইলি ইউজ কৰা বস্তু দোকানৰ পৰা লৈ যায় সেইটো বস্তু খালি কোম্পানীৰ পৰা ল'লে আপুনি ইয়াৰ পৰা ভাল এটা ইনকাম পাব পাৰে। ডিছক্ৰিপশ্যন বক্সত মোৰ নাম্বাৰ দিয়া আছে, সোনকালে কণ্টেক্ট কৰক আৰু টপ আদি লৈ লওক। ব্লগ ফ্ৰেণ্ড ভিডিঅ'টো আৰম্ভ কৰোঁ। প্লিজ লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। কোম্পানীৰ নাম হৈছে নেগোচিয়া গ্লোবেল প্ৰাইভেট লিমিটেড। কোম্পানীটো ষ্টাৰ্ট হৈছে 25 ফেব্ৰুৱাৰী 2020। তো মোটামুটি দেখা যায় যে লকডাউনৰ এক মাহ আগত। তো কোম্পানীৰ হেড অফিচ হৈছে ৰাজস্থান আলৱাৰ ডিষ্ট্ৰিক্টত। আমাৰ যিটো কোম্পানীৰ MD ছাৰৰ নাম হৈছে মিষ্টাৰ RK যাদৱ। সকলো কোম্পানীৰ নিচিনা আমাৰ কোম্পানীও ৰেজিষ্ট্ৰেশ্যন ফ্ৰী হয়, কিন্তু ইয়াতে দেখা যায় যে কিছুমান কোম্পানীত এক্টিভেশ্যনৰ কাৰণে এটা পেকেজ বাইণ্ডিং কৰি দিয়ে আৰু সেই পেকেজটো মিনিমাম 300 PB 500 PB মেইনটেনেঞ্চ কৰিব লাগে। কিন্তু আমাৰ ইয়াতে কোনো সেনেকুৱা ধৰণৰ ফাইণ্ডিং নাই, যে পেকেজৰ ছিষ্টেম নাই। যিকোনো প্ৰডাক্ট এটা পাৰচেছ কৰিলে আইডিটো এক্টিভেশ্যন হৈ যায়। তো দেখা যায় যে এক্টিভেশ্যনৰ কাৰণে বা পেআউটৰ কাৰণে কিবা কোনো ধৰণৰ কোনো ফাইণ্ডিং কৰি দিয়া নাই কোম্পানীয়ে। যিহেতু কোম্পানীৰ মেইন মিছন ভিজন হৈছে যে যিবিলাক আমাৰ ভাৰতৰ মানুহ, প্ৰত্যেক ভাৰতৰ মানুহকে নিজা হিচাপত যেন কাম কৰি কিনে এটা ইনকাম কৰিব পাৰে, আৰু গৰীব মানুহ ধনী মানুহ চবৰ কাৰণে যেন আইডিটো এক্টিভেশ্যন কৰাৰ কাৰণে সুবিধা হয়। তো কোম্পানীত যদি আমি কাম কৰা যায়, দেখা যায় যে 100% ইউজাৰ হ'ব লাগে, আৰু শ্বেয়াৰ কৰিব লাগে। গতিকে 100% ইউজাৰ কৰাৰ পিছত দেখা যায় যে কোম্পানীৰ প্ৰডাক্টবিলাক গম পোৱা যায় যে ভাল নে বেয়া। যিহেতু আমাৰ কোম্পানীৰ প্ৰডাক্টবিলাক নথৈ চবেই আনন্দিত যে কোম্পানীৰ প্ৰডাক্টবিলাক ৰিজাল্ট আছে, আৰু সেইকাৰণে আমাৰ শ্বেয়াৰটো বেছিকৈ হৈ আছে। আৰু প্ৰত্যেক ষ্টেটতে আমাৰ এভেইলেবল ডিষ্ট্ৰিক্ট ষ্টক পইণ্ট, PUC আৰু ছুপাৰ ডিপো আৰম্ভ হৈ গৈছে। তো দেখা যায় যে কোম্পানীৰ ইনকাম দিছে 10 ways ইনকাম। দুই নম্বৰ হৈছে ইয়াতে লেগ দুটাই, যেনেকুৱা 2 leg জেনেৰেশ্যন প্লেন। তো মাথে দুটা লেগে আমাৰ লৈ যাব লাগে, আৰু ইয়াতে সেনেকুৱা ধৰণৰ নাই যে ছাইড মেইনটেনেঞ্চ কৰিব লাগে। যিহেতু দুটা লেগ, আৰু এই দুটা লেগৰ পৰা যোনে যিমান PV কৰিব সেই অনুপাতে ইনকাম পাব। এক নম্বৰ হৈছে ৰিটেইল প্ৰফিট আমাৰ দিছে 20% to 50%। দেখা যায় যে ৰিটেইল প্ৰফিট সকলো কোম্পানীতে থাকে, কিন্তু কম বেছি পৰিমাণে থাকে। কিছুমান কোম্পানীত হাইষ্ট দিছে আমাৰ 20% লগিন, কিন্তু আমাৰ ইয়াতে 50% লগিন আছে। যেনেকুৱা এটা টুথপেষ্টৰ দাম হৈছে আপোনাৰ 150 টকা, ইয়াত DPত আমি কিনিম 75ত 75 টকা। তো 75 টকাত যেতিয়া আমি টুথপেষ্ট এটা কিনিম, আমাৰ 75 টকাই বেনিফিট হ'ল চেল কৰিলে। তো আল্টিমেটলি যিবিলাকে মানুহে প্ৰডাক্ট ইউজ কৰিব, আল্টিমেটলি 50% মেক্সিমাম ৰিটেইল প্ৰফিটটো পাব।
আৰু ৰিটেইল প্ৰফিটটো পোৱাৰ লগে লগে কিছুমান কোম্পানীতে কয় যে 75 এটাৰ লগত এটা ফ্ৰী। ইয়াতে যদি দেখা যায় যে আমি 150 MRP যদি এটা প্ৰডাক্ট লওঁ তেতিয়াহ'লে টুথপেষ্ট আমি 75 ডিবিত পাই আছোঁ, 75 প্লাছ 75, তেতিয়াহ'লে আমাৰ টুথপেষ্ট কেইটা হ'ল? দুটা হ'ল। তো দুটা টুথপেষ্টটো আমি যেতিয়া টুথপেষ্ট আমি এটাৰ লগত এটা ফ্ৰী বুলি ক'ম, আল্টিমেটলি আমাৰ কি হ'ব? VB2 75ৰ এটা VB পাম আৰু ইফালে 75ৰ এটা VB পাম। গতিকে VB2 আমাৰ ডাবল হৈ গ'ল। কিছুমান কোম্পানীত কি কয় যে এটাৰ লগত এটা ফ্ৰী, VB2 মাৰি দিয়ে, তাৰমানে অনলি 150ত 75ৰ VB2 দিয়ে, কিন্তু আমাৰ ইয়াতে 75ৰ দুটা VB সোমাই থাকে। 2 নম্বৰ হৈছে, যিহেতু আমি কোম্পানীৰ পৰা প্ৰডাক্টবিলাক খাই আছোঁ, সেলফ বোনাছটো যিহেতু কোম্পানীৰ পৰা প্ৰডাক্ট খাম, গতিকে আমাৰ সেলফ বোনাছ নাথাকিলেতো আমি কোম্পানীৰ প্ৰডাক্ট খাই কিন্তু কোনো বেনিফিট নহ'ব। আমাৰ ইয়াতে সেলফ বোনাছ 5% কোম্পানীৰ টাৰ্ণ অভাৰত দি আছে। দেখা যায় যে বেলেগ বেলেগ কোম্পানীত 2 লাখ জেনেৰেশ্যনতে সেলফ বোনাছ মেক্সিমাম কোম্পানীতে নাই, কিন্তু আমাৰ ইয়াতে সেলফ বোনাছটো দি আছে। কিন্তু এক্টিভ লিডাৰ হ'ব লাগিব, আৰু এক্টিভ লিডাৰ হ'বলৈ গ'লে কমচে কম 500 BB2 মেইনটেইন কৰিব লাগিব। 500 BB2 মেইনটেইন কৰিলে 1 পইণ্ট এটা পোৱা যাব, আৰু 1 পইণ্টৰ এগেইনষ্টত 5% কোম্পানীৰ টাৰ্ণ অভাৰত ইনকাম আহিব। যদি 1000 BB হয় তেতিয়াহ'লে 2 পইণ্ট আহিব, আৰু 2 পইণ্টৰ ওপৰতহে ইনকাম আহিব। যদি 1500 হয় তেতিয়াহ'লে 3 পইণ্ট, এনেকৈ আগবাঢ়ি থাকে। 3 নম্বৰত দেখা যায় যে আমি যিহেতু সেলফত প্ৰডাক্ট খাই আছোঁ আৰু প্ৰডাক্টবিলাক খাই থাকাতে আমাৰ এটা ইনকাম আহিছে, তাৰ ওপৰেঞ্চিও আমি যিটো ইঞ্চুৰেঞ্চ বুলিও ক'ব পাৰোঁ, যিটো নমনি ফাণ্ড এটা আছে, যাক আমি কোম্পানীত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিম তেতিয়া আমাৰ নমনি ফাণ্ড এটা থাকে, আৰু নমনিৰ নাম এটা দিব লাগে, আৰু সেই নমনিয়ে কোম্পানীৰ টাৰ্ণ অভাৰত ইনকাম পাব 1%। কি হ'ব লাগিব? এই কোম্পানীৰ টাৰ্ণ অভাৰত নমনি ফাণ্ড হ'লে, কোনোবাই যদি এক্সপায়াৰ হ'ল বা ডাঙৰ এটা বেমাৰ হ'ল, তেতিয়াহ'লে কোম্পানীৰ টাৰ্ণ অভাৰত 1% সেই নমনি ফাণ্ডটো পাই থাকিব। 4 নম্বৰত হৈছে আপোনাৰ ৱৰ্কিং বোনাছ। কিছুমান কোম্পানীত ৱৰ্কিং বোনাছ কোম্পানীৰ টাৰ্ণ অভাৰত থাকে, কিন্তু আমাৰ ইয়াতে কোম্পানীৰ টাৰ্ণ অভাৰত নাই। 30% এই ৱৰ্কিং বোনাছটো দিছে। ৱৰ্কিং বোনাছটো কেনেকুৱা? যিহেতু 2 লাখ জেনেৰেশ্যন, এইটো আপুনি 2টা লেগ বনাইছে, A টিম আৰু B টিম। A টিম আৰু B টিমত আপুনি লেগ বনোৱাৰ পিছত যদি 500 BB মিনিমাম হয় আপোনাৰ গ্ৰুপত, A টিমত যিমানখিনি মানুহ আছে, B টিমত যিমানখিনি মানুহ আছে, গোটেই মিলি যদি 500 BB হয়, তেতিয়াহ'লে আপোনাৰ একাউণ্টত 100 টকা সোমাব। 100 টকা সোমাব মানে 500ত এগেইনষ্ট আমাৰ 20% দিছে ৱৰ্কিং বোনাছ, আপ টু 10,000 লগিন। তো 10,000ত যদি আমি দেখা পাওঁ যে ৱৰ্কিং বোনাছ 20% যদি হয়, আমাৰ ইনকাম হ'ব কিমান? 2,000। তো বাকী যিটো 30% আছিল, 30%ৰ পৰা আমাৰ 20% দিলে, বাকী 10% যিটো দিব সেইটো আমাৰ 10,000ৰ পৰা 10,500ৰ পৰা আপ টু 11,80,000 লগিন আমাৰ 10% ইনকামটো দি দিব। তো টোটেল দেখা যায় যে 20% আৰু 10% 30%। তো 4 নম্বৰত গুচি গ'ল। 5 নম্বৰত আমি এতিয়া আহোঁ। 5 নম্বৰত আমি লিডাৰশ্বিপ বোনাছটো পাই আছোঁ। লিডাৰশ্বিপ বোনাছ কিমান? কোম্পানীৰ টাৰ্ণ অভাৰত 10%। যেতিয়া দেখা যায় যে 2 লাখ জেনেৰেশ্যন প্লেন, লিডাৰশ্বিপ বনাবলৈ গ'লে আমাৰ 10,000 BB পেটচিং কৰিব লাগিব। A টিমত 10,000 আৰু B টিমত 10,000, তেতিয়াহ'লে আমি 1 পইণ্ট এটা পাম। 1 পইণ্টেৰ ভেলু হৈছে 10%, আৰু 10%ৰ ভেলু হৈছে কোম্পানীৰ টাৰ্ণ অভাৰত এপ্ৰক্স 800 আহিব পাৰে, তাতকৈ বেছিও আহিব পাৰে, কমো আহিব পাৰে। এতিয়া আমি পালোঁ লিডাৰশ্বিপ পোৱাৰ পিছত আমাৰ
কোনো কণ্ডিশ্যন নাই যে এইটো মাহতে ইমান হেৰি 2-3 বাৰ হেৰি কৰিব লাগিব, কোম্পানী টাৰ্ণ অভাৰত কৰিব লাগিব, একেৰাহে 3 মাহ কৰিব লাগিব, সেনেকুৱা ছিষ্টেম নাই। একদম মানে কোম্পানীত সেনেকুৱা কোনো ফাইণ্ডিং নাই, যিটো ফাইণ্ডিঙত কোম্পানীয়ে লিডাৰশ্বিপ বনাছৰ কাৰণে কিবা ফাইণ্ডিং কৰি দিছে। দেখা আহে 6 নম্বৰত ইনকাম আহিব কাৰ ফাণ্ড। কাৰ ফাণ্ড আহি কিমান 10% কোম্পানীৰ টাৰ্ণ অভাৰত। কিমান মেচিং কৰিব লাগিব 25,000 এ টিমত বিবি, বি টিমত 25,000 বিবি। তেতিয়াহ'লে কোম্পানীৰ টাৰ্ণ অভাৰত 1 পইণ্ট এটা পোৱা যাব। আৰু 1 পইণ্ট যদি 50,000 দেখা যায় বিবি আহে এ টিমত, বি টিমত যদি 50,000 মেচিং হয় তেতিয়াহ'লে 2 পইণ্ট হ'ব। 75 মেচিং হ'লে 75,000 মেচিং হ'লে তেতিয়াহ'লে 3 পইণ্ট এনেকৈ আহি যাব, আগবাঢ়ি যাব। কাৰ ফাণ্ডৰ কাৰণে আমাৰ কোনো এনেকুৱা ধৰণৰ নাই যে 3 মাহ একেৰাহে কৰিব লাগিব, 6 মাহ একেৰাহে কৰিব লাগিব। যিটো মাহত আপুনি পাব সেইটো মাহতে কাৰ ফাণ্ডটো আপোনাৰ সোমাই যাব। 7 নম্বৰত আহিছে হাউচ ফাণ্ড। হাউচ ফাণ্ড হৈছে কোম্পানীৰ টাৰ্ণ অভাৰত 8%। একেই আমাৰ বিজনেছ প্লেনটো একেই, অনলি ইয়াতে 25,000 মেচিং আছিল, আমাৰ ইয়াতে 50,000 মেচিং কৰিব লাগিব। তো 50,000 মেচিং কৰিলে যিটো মাহত কৰিছে সেইটো মাহতেই আপুনি হাউচ ফাণ্ডটো পাব। প্ৰথম মাহত যদি কৰিছে প্ৰথম মাহৰ পৰাই আপুনি হাউচ ফাণ্ডটো পাব। হাউচ ফাণ্ডৰ 50,000 মেচিঙত আপুনি 1 পইণ্ট হ'ব। যদি 1 লাখ মেচিং হয় 1 লাখ ইফালে হ'ল 1 লাখ ইফালে হ'ল তেতিয়াহ'লে আপোনাৰ 2টা পইণ্ট হ'ব। তো এনেকৈ পইণ্টেৰ ভেলুবিলাক বাঢ়ি যায়। এতিয়া দেখা যায় যে হাউচ ফাণ্ডটো গ'ল, হাউচ ফাণ্ডটো হোৱাৰ পিছত আপুনি ৰয়েল ফাণ্ডটো পাব। কোম্পানীত ৰয়েল ফাণ্ডটো পোৱাৰ কাৰণে 1 লাখ মেচিং কৰিব লাগে। ৰয়েল ফাণ্ড দিছে কোম্পানীৰ টাৰ্ণ অভাৰত 5%। ইফালে 1 লাখ, ইফালে 1 লাখ, তাৰমানে এ টিমত 1 লাখ, বি টিমত 1 লাখ, তেতিয়াহ'লে 1 পইণ্ট এটা হ'ব। কোম্পানীৰ যিমান ইনকাম আছে আপোনাৰ ৰয়েল ফাণ্ড 1 লাখ মেচিঙতে আপুনি গোটেই কোম্পানীৰ ইনকামটো পাই আছে। বেলেগ বেলেগ কোম্পানীত কৰিব লাগে, এল'বিৰ কাৰণে বেলেগ ছাইডটো কৰিব লাগিব, ইমানখিনি ধৰি দিছে, সেইটো ইমান ধৰি দিছে। আমাৰ সেইটো তেনেকুৱা নহয়, আপুনি ইফালে 1 লাখ কৰিছে, ইফালে 1 লাখ কৰিছে, আপুনি প্ৰথম মাহতেই যদি কৰিছে প্ৰথম মাহৰ পৰাই পাব ইনকাম। 9 নম্বৰত আহিছে আপোনাৰ এক্টিভ টিম বোনাছ। এক্টিভ টিম বোনাছ এইটো আপুনি এটা ছাইটতো কৰিব পাৰে, এটা ছাইটৰ পৰা ইনকাম আহে এক্টিভ টিম বোনাছটো। এক্টিভ টিম বোনাছ দিছে আপোনাৰ 10% কোম্পানীৰ টাৰ্ণ অভাৰত। কেনেকুৱা দিছে, আপুনি যিমান মানুহ জইনিং কৰিব সেইটো আপোনাৰ কাৰণে লেভেল 1 হ'ব। লেভেল 1এ যিমান ইনকাম কৰিব আপুনি তাৰ পৰা 4% ইনকাম পাব। তাৰমানে অৰ্থাৎ আপুনি যিমান মানুহ স্পনচাৰ কৰিছে প্ৰত্যেক স্পনচাৰৰ পৰা আপুনি 4% ইনকাম পাব। যদি সি 1 লাখ টকা ইনকাম কৰিছে তেতিয়াহ'লে আপুনি 4,000 পাব। সি যদি 2 লাখ টকা ইনকাম কৰিছে 8,000 টকা পাব, 50,000 কৰিলে 2,000 পাব, এনেকুৱা। এতিয়া লেভেল 1এ যিমান মানুহ জইনিং কৰিব আপোনাৰ কাৰণে লেভেল 2 হ'ব। তো 2এ যিমান মানুহ জইনিং কৰিছে লেভেল 1এ আপোনাৰ কাৰণে লেভেল 2 হ'ল। 2ৰ পৰা আপুনি কিমান পাব 2% ইনকাম পাব। লেভেল 2এ যিমান মানুহ জইনিং কৰিব আপোনাৰ কাৰণে লেভেল 3 হ'ব। লেভেল 3ৰ পৰা আপুনি কিমান পাইছে 2%। লেভেল 3এ যিমান মানুহ জইনিং কৰিছে আপোনাৰ কাৰণে লেভেল 4 হ'ব। লেভেল 4ৰ পৰা কিমান পাইছে 1%। লেভেল 4ৰ পৰা যিমান মানুহ জইনিং হ'ব আপোনাৰ কাৰণে লেভেল 5 হ'ব। লেভেল 5ৰ পৰা কিমান পাইছে 1%। তো টোটেল যদি আমি হিচাপ কৰোঁ 10% আহে। আপোনাক টোটেল কিমান দিছে লেভেল 5 লগিন ইনকাম দিছে। তো আপুনি স্পনচাৰ যিমান কৰিব 100 কৰিব পাৰে, 1,000 কৰিব পাৰে, যিমান কৰিব প্ৰত্যেকৰ পৰা আপুনি 4% পাই থাকিব। তো এনেকুৱা লেভেল ইনকামটো দিছে। লেভেল ইনকামটো খুব ধুনীয়া ইনকাম। 10 নম্বৰত ইনকাম দিছে আপোনাৰ আমাৰ যিটো PUC, PUCৰ পৰা ইনকাম দিছে। PUC এটা ল'বলৈ গ'লে সৰু PUC এটা যদি আপুনি লৈছে তেতিয়াহ'লে 25,000 টকা আপোনাৰ প্ৰডাক্ট ল'ব লাগিব। 25,000 টকাৰ যেতিয়া প্ৰডাক্ট ল'ব আপোনাৰ 7% আপুনি এটা ইনকাম পাব। আৰু 7% ইনকামত আপুনি 25,000 টকাৰ অট'মেটিক ডিডাকশ্যন হৈ যাব 25,000ৰ পৰা।
যেনেকুৱা 10,000ৰ প্ৰডাক্ট লৈছে 10,000ৰ পৰা কিমান ল'লে 10,000ৰ প্ৰডাক্ট লৈছে তো আপোনাৰ 7% ডিডাকশ্যন হৈ গ'লে কিমান হ'ব 700 টকা ডিডাকশ্যন হৈ যাব আপোনাক কোম্পানীত পেইড কৰিব লাগিব 9,300 টকা খুব সুবিধাজনক তাৰমানে আপোনাৰ পকেটৰ পইচাটো আপোনাৰ পকেটতে থাকি গ'ল আৰু প্ৰডাক্টটো ইহঁতে বেছিকৈ দি দিলে তো সেইটোৰ কাৰণে আমাৰ কিছুমান কোম্পানীত কি কৰে যে মাহৰ লাষ্টত কিমান চেল কৰিছে আৰু সেই চেলৰ ওপৰত আপোনাক এটা ইনকাম দি আছে তো সেই ইনকামটো আমাৰ ইয়াতে দিয়া নাই লগে লগে আপোনাৰ পকেটৰ পইচাটো পকেটতে থাকি গ'ল প্ৰডাক্টটো বেছিকৈ দি দিলে তো তাৰ কাৰণে আপোনাৰ এটা সুবিধাজনক তাৰ কাৰণে আপোনাৰ কোম্পানীত কোনো ফোন কৰিব নালাগে যিহেতু পিউচিত ইমান দিছে 7% এই পিউচি যিজনে স্পন্সৰ কৰিব স্পন্সৰ যিজনে কৰিব সেই স্পন্সৰজনে পাব কোম্পানীৰ পৰা 1% ইনকাম এইটো কিমান দিন পাব লাইফ টাইম তো এইটো খুব এটা সুন্দৰজনক এতিয়া পিউচিৰ আমাৰ এটা মাষ্টাৰ ডিপো আছে এই মাষ্টাৰ ডিপোটো আপোনাৰ দিছে ইনভেষ্ট কৰিব লাগে আপোনাৰ 2 লাখ এইটো 2 লাখত দিছে 2 লাখত আপোনাৰ কি দিছে 9% ইনকাম দিছে 9% ইনকাম যিজনে স্পন্সৰ কৰিব যিজনে লৈ দিছে এইটো সি পাব 0.5% ইনকাম কিমান লাইফ টাইম আমাৰ ইণ্ডিয়া বুলি নহয় পৃথিৱীৰ এনেকুৱা কোনো কোম্পানী নাই ইমান এটা এই পিউচিত মাষ্টাৰ ডিপোত আৰু ছুপাৰ ডিপোত ইনকাম দিছে যেটো আপোনালোকে এতিয়া চাই আছে ছুপাৰ ডিপো এইটোত ইনকাম দিছে ইণ্ডিয়া বুলি নহয় ছাৰ ৱৰ্ল্ডৰ ভিতৰত হাইষ্ট ইনকাম ছুপাৰ ডিপো 12% দিছে আৰু এইটো স্পন্সৰ পাব কিমান 0.5% লাইফ টাইম তো যেহেতু কোম্পানী আমাৰ যেটো নেগোচিয়া গ্লোবেল প্ৰাইভেট লিমিটেড যেটো কোম্পানীয়ে আমাৰ কোনো কণ্ডিশ্যন ধৰি দিয়া নাই আৰু এই কণ্ডিশ্যন নোহোৱাকৈ কোম্পানীয়ে সকলো বস্তু ইনকাম দি আছে আৰু কোম্পানীৰ মিছন ভিজন খুব ধুনীয়া আৰু কোম্পানীৰ প্ৰডাক্টৰ ৰিজাল্ট ভাল আপোনালোকে সদ্যহতে যদি www.negotiate.in চাই সকলো কোম্পানীৰ তথ্য ভালদৰে বিচাৰি পাব আৰু এই বিচাৰি পোৱাটো আমি কামনা কৰিলোঁ আৰু আপোনালোকে পাৰে যদি সোনকালে জইনিং হওক কাৰণ আমাৰ কোম্পানীৰ যেটো মানে মিছন ভিজন আৰু যেটো ইনকাম দিছে আৰু এই ইনকামটো বেলেগ কোনো কোম্পানীত নাপায় আৰু ভাৰতৰ নহয় পৃথিৱীৰ এনেকুৱা কোনো কোম্পানী নাই য'ত পিউচিত ইমান ভালদৰে ইনকাম আৰু যেটো কণ্ডিশ্যন কোনো কোম্পানীত কণ্ডিশ্যন নোহোৱাকৈ নাই কিন্তু আমাৰ ইয়াতে কণ্ডিশ্যন বিলকুল ফ্ৰী থেংক ইউ